লগত আছে কাঁচা বাদাম নহয় আমার লগত আছে ছোট চেনি এ সামি বন্দর 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 সামি এটু বাচ্চার বাপে বলছে বান্দর কি মই ব্রেস্ট ফিডিং কৰাও না নাই আৰু মই যেতিয়া অফিসত যাও কেনেকা কি ম্যানেজ কৰো সো আই থট আই উইল গিভ দিস আনসার ওকে গুড মর্নিং ফ্রেন্ডস লামডিঙত আহিলে এইটোৱে মজা যে কালি চাওক না কিমান কুঁৱলী আছিলে আৰু আজি পুৰা ৰ'দ মানে আজি ৰাতিপুৱা ৰ'দ দি আছে এতিয়া অলমষ্ট ৰাতিপুৱা 7টা বাজি আছে একদম পুৰা বঢ়িয়া আমি বাবুক লৈ পেলাই বহি আছো ৰ'দত এনেকা লাগিছে ষ্টেচনত বয় এটা ট্ৰেইনত আমি বহি আছো ইয়াতে ধুনীয়া ৰ'দ পৰে আৰু ইয়াতে আমাৰ মা এইফালে কিচেনত আছে কিচেনৰ পৰা কিবা যদি খাব পাওঁ আৰু সেইকাৰণে ৰখি আছো ইয়াতে মুখটো চাব নালাগিছে ৰাতিপুৱা মুখ চুখ নোধোৱাকে উঠিছে ইয়াতে এটা কাউকৰ মালিচ হ'ব মালিচ কৰিব বাবু এই চাওক ঋষিৰ কি ধুনীয়া দাঢ়ি অ' মাই গড ব্লেকি জেমছ কৈ আছে ইমান জেমছ কৈ আছা যে তুমি এই গিফ্ট পোৱা যেন লাগিছে জেমছটো তোমাৰ সেইকাৰণে তুমি এনেকৈ ডগিক জেমছ কৈ আছা টিউবলাইট লাগি গৈছিলে মাথা চুলি উঠি গৈছে তাৰ पूरा एक नंबर से मारने ना बाल थोड़ा सा आगे की तरफ और थोड़ा काटते छोटा कर बाबुले हाथ देखा दिया रे नख काटा हो गल আজি আমার ছোট চেনি লগত আছে কাঁচা বাদাম নয় আমার লগত আছে ছোট চেনি একদম পুরা শেষ করে দিম আজি ইয়াতে কি আইছে সাগলা আইছে নেকি আর বাবা আপনি হাতিয়াল লৈ আইছে না পাপাই পুরা মাৰক মাৰক এইটো কি আছিল মানে কাম শ্বৰ্টটো ক'ত গৈ অ' মাই গড মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি पापा अपना कहने गिफ्ट आनिशु साहब लेंगे क्या आप कहाँ लेंगे आपसे हो नहीं पाएगा पापा बहुत भारी है बहुत भारी है पापा अपनी जेटा कुशत লৈ আছে কেনেকুৱা লাগিছে আমি গৈ আছো পুৰা লামডিং ফুৰিবৰ কাৰণে বহুত দিনৰ পিছত লামডিং চাব যাম আমি লামডিং চাব যাম বহুত ভাল লাগি আছে আমি যেন চিনিয়ে না কি আছে বহুত গৰম লাগি আছে এটা পাপাৰ সোয়েটাৰ আছে ভিন্দি বেলা ওলাইছো মই আধা ভাঙা আধা এনেকে চলাব লাগে আমি এটুই কষ্ট কৰি গৈছো আমি তো বহুত বেটার আগে তো उससे भी बदतर था আমনিঙত হেফটু ফালে রোড অলপ ঠিকঠাক আছে এটু অফিসার কলোনি বলে কয় হেফালে মোর স্কুল ছিল এই इधर से जाना पड़ता था मेरा स्कूल है और ये टू स्टेशन साइड और यहाँ पे क्या होता है क्रिकेट फुटबॉल ক্রিকেট হয় ये तो रेलवे फील्ड ইয়াতে ট্রেন আছে সব খালি গুৱাহাটী নহয় লামডিঙতেও ট্ৰেইন আছে আজিকালি বিৰাট ভাল লাগে যে মই যি কওঁ সকলো কথা পূজাই মানে কি মানে তোমাৰ ইমান ভাল ভাল ইমান তোমাৰ কেতিয়া পৰা ইমান ভাল লাগে এনেকে হাতটো লৰোৱা মুখত হাত দিয়া এই দেখিছো যি কৈছো চব মানি আছে পূজা দেখাত অলপমান পুৰা মাক টাইপ হৈ গৈছে ন আন্টি থাপ্পড় দূৰ বাবুলে উঠি গৈছে ৰে বাবু ওহো কি দেখা কি আছে শিবেলি ডান্স এনেকে কৰিব লাগিব कैसा ना एकदम पूरा वो लग रहा है रो हाँ ठीक है सर इतना घटिया एक्टिंग कहाँ से सीखा रे बाबा कहाँ से सीखा रे बाबा उस स्कूल का एड्रेस किसी को नहीं देना रे बाबा ए सामी बंदर 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 सामी एटू बाच्चार बापे बोलते बांदर एक टाइनी तेरे पेट बिके गइसा एला कोड़ी कोड़ी कमरिला तो कमरिला फालतू हां कमरिला इके कमर हिल रहा ना क्या हिल रहा पगला ही लग रहा अपना मम्मी को समझाओ ना मुझे रोज पूरी खा रोटी मलाई कितना अच्छा होता है टेस्टी होता है पूरी खाने का क्या मतलब होता है ओट्स के अलावा कुछ नहीं खिलाओ बहुत दुनिया न है मैं बहुत सुंदरी बोलो मैं मम्मी आप बोल दीजिए मैं हमसे है सुंदरी अरे এটা তো হয় না আপনারা खुद ही থাকিব कि মই বস্তু কেনেকা मैनेज करो बीबी हस्बैंड को भी मैनेज करना पड़ता है
আৰু ঘৰ চব আৰু নৰ্মেলি মোক স্পেচিয়েলি কুৱেশ্যনটো আহিছে যে কি মই ব্ৰেষ্ট ফিডিং কৰাওঁ না নাই আৰু মই যেতিয়া অফিচত যাওঁ কেনেকৈ কি মেনেজ কৰোঁ চ' আই থট আই উইল গিভ দিছ আনচাৰ যেতিয়া অফিচত যাওঁ তো ইয়ে মেৰা সাথ দেতা है बाबू के लिए तो মই জানো আপোনালোক জানে চবেই জানে কি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ বেবি হেল্থ গ্ৰোথ যেটো হয় নৰ্মেলি 6 মান্থতো এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং হ'বই লাগে আৰু মই একদম एक्सक्लूसिवली ब्रेस्ट फीडिंग कराओ जब वर्किंग लेडीज़ है तो हम उसके लिए कुछ डिफरेंट एक चीज़ भी करना पड़ता है सो आई जस्ट स्टोर माई ब्रेस्ट मिल्क इन दिस बॉटल और स्टोर करी नॉर्मली 4 आवर्स लेके भालके थके नॉर्मली थोब पड़े अपनी जी आप भालके आरो थोब लगे 4 डेज लेके तो आप फ्रीजर में रख दीजिए फ्रिज करा दीजिए पूरा इसको और तार पिছত যেতিয়া খুৱাব লাগে জাস্ট নৰ্মেল টেম্পাৰেচাৰ আনক আৰু এইটো যেতিয়া নৰ্মেল হৈ যাব তেতিয়া আপুনি ইউজ কৰিব পাৰে আই ডোন্ট প্ৰিফাৰ 4 days one আই প্ৰিফাৰ অনলি 4 hours one কেতিয়াবা দৰকাৰ হয় তো তেতিয়া আমি এইটো ইউজ কৰোঁ আমি ট্ৰেভেলিঙত अभी थोड़ा डिफिकल्ट हो जाता है ब्रेस्ट फीडिंग कराना हर जगह तो आई यूज़ दिस बट आरो एटा कथा है मैंने जो मैं बोलना चाहूँगी वुमेन्स के लिए जो मैंने मेरा बात तो है नहीं एटाओ कथा मोर নহয় सो एवरीथिंग इज माई डॉक्टर टोल्ड मी और पूरा कंसल्ट करी भालके কৈছে আমাক डॉक्टरे सो डॉक्टर ने ये भी बोला कि हम लोग का क्या होता है केতিয়াबा एक्सेसिव ब्रेस्ट मिल्क हो जाए तो हेटू स्टोर करा इम्पॉर्टेंट क्योंकि हम लोग को वो चीज़ निकालना चाहिए क्योंकि बॉडी के लिए हमारे लिए भी सही नहीं होता यूज़ ब्रेस्ट पंप मैनुअली इलेक्ट्रिक तो मैं यूज़ ना करूँ बिकॉज मुझे सही नहीं लगा जो मुझे सही लगा वो मैं आप लोग को भी बोल रही हूँ कि अपने यूज़ करिब पारे डिफिकल्ट और आजिकाली जेनेका साइंस प्रोग्रेस होइसे साइंस डिफरेंट वेट प्रोग्रेस होइसे तो वी शुड यूज़ दैट आजिकाली आमार की হয় आमार डे टू डे लाइफ सब बस्तु चेंज होइसे आजिकाली वुमेन सिर्फ घर पे नहीं रहती वो सारा काम करती है तो बट बेबी का हेल्थ भी बहुत इंपॉर्टेंट है तो इसके लिए आजकल जो साइंस डेवलपमेंट लाइफ हो गया है सो मैं टू दिस मैं एक चीज़ और भी बोलना चाहती हूँ और एटा मैंने डॉक्टर का ही बात है जो मुझे पहले डॉक्टर ने समझाया था केতিয়াबा की হয় আমার टेंशन থাকে केতিয়াबा किबा लाइफत किबा प्रॉब्लम होले तो हम लोग का ब्रेस्ट मिल्क थोड़ा सा डिक्रीज हो जाता है तो उस दैट टाइम अपना लोग फॉर्मूला मिल्क को यूज़ करिब पारे फॉर्मूला मिल्क मत देना है खाली ब्रेस्ट मिल्क ही देना है ऐसा नहीं है सो दोनों ठीक है एंड यू कैन डू ऑल्सो मिक्स फीडिंग आई डोंट प्रेफर ऑल दिस क्योंकि सबका अलग अलग है क्राइटेरिया तो अगर मैं बोलूँ किसी का प्रॉब्लम है देन यू कैन यूज़ दैट बार कम एटू आको कम सॉरी एटू मोर कथा নহয় तो एवरी थिंग्स आर इन डॉक्टर जो भी डॉक्टर ने हमें बताया वो मैं आपको बता रही बॉटल तो भालके लोबो न्यू बॉर्नर कारण बॉटलो बेलेग है सो वो सब चीज़ें आप ख्याल रखिए আৰু এটা কথা আছে কি আপোনালোক যেনেকাও পাৰে প্লিজ 1 year লেকৰ কৰক বাচ্চাক পুৰা ব্ৰেষ্ট মিল্ক দিবৰ কাৰণে क्योंकि वो ब्रेस्ट मिल्क इज उससे बेटर कुछ नहीं होता बेबी के लिए মই যেতিয়া বেবিক লৈ পেলাই ঘৰত আহি আছিলোঁ তেতিয়া ডক্টৰে মোক মাতি পেলাই কৈছিলে যে ৰিপুন তুমিতো ভিডিঅ' বনোৱা তো এটা কথা আছে যেটো তুমি তোমাৰ ভিডিঅ' থ্ৰু দি সবকে জনাই দিবা তো তেওঁ এনেকুৱা কৈছিলে যে যেতিয়া এটা ঘৰত নতুন নিউ বেবি আহে ন তেতিয়া ঘৰৰ সকলো মানুহ ইভেন মাক দেউতাকো বেবিৰ পিছফালে বিজি হৈ যায় সেইটো টাইমত হাজবেণ্ডে নিজৰ ৱাইফৰ কথা বা ঘৰৰ মানুহে নিজৰ জীয়েকৰ কথা পাহৰি যায় মানে কৈছিলে যে আমি যিমানে যি নকৰোঁ কিয় এটলিষ্ট পালছে মানে নিজৰ কাৰণে এটলিষ্ট দিনত 1 ঘণ্টা হ'লেও অকলশৰীয়াকৈ উলিয়াব লাগে তো এনেকৈ কৈছিলে যে আজিকালিতো বহুত অপশ্যনছ আছে তোমালোকে ব্ৰেষ্ট মিল্ক ষ্ট'ৰ কৰিব পাৰিবা তাৰপিছত ফৰ্মুলা মিল্কৰো অপশ্যন আছে তো এটলিষ্ট সেইটো মানে ঘৰত যদি আপোনালোকে থৈ যায় ব্ৰেষ্ট মিল্ক তেনেহ'লে সেইটো যিকোনো মানে ইউজ কৰিব পাৰিব বেবিয়ে যদি এইটো টাইমততো বেছিভাগ হয়তো শুই থাকে নহ'লে হয়তো খাই থাকে তো যদি আপুনি খোৱাটো দি দিয়ে তেনেহ'লে বেবি শুই থাকিব তো এটলিষ্ট কাপলছে নিজৰ কাৰণে 1 hour উলিয়াব লাগে যাতে তেওঁলোকৰ মাজত যিটো ৰিলেশ্যন আছে ন সেইটোত গেপ নাহে মানে সেইটো এটা পেৰেণ্টিং টিপছ বুলি ক'ব পাৰে যদি এনেকৈ কাপলছে টাইম নুলিয়াই নিজৰ কাৰণে তো আল্টিমেটলি কি হয় এটা গেপ আহে আৰু গেপটো বাঢ়ি গৈ থাকে মানে লাইফৰ এইটো টাইমত বহুত হৰম'নেল চেঞ্জেছ আহে যিটোৰ কাৰণে তেওঁৰ মুড চুইংছ হ'ব পাৰে যিটো মুড চুইংছক আমি হাজবেণ্ডবিলাকে বহুত ভালকৈ হেণ্ডেল কৰিব লাগে যেনেকুৱা নহয় ৱাইফে কিবা কৈছে যদি আমাৰ খং উঠি যাওক সেনেকুৱা হ'বই নালাগে একচুৱেলি তো আমি বুজাব লাগে বিকজ এইটো টাইমত তেওঁলোকৰো বডিত বহুত চেঞ্জেছ আহি থাকে বহুত কিবা চেঞ্জেছ হয় আৰু তেওঁ বহুত নতুন ৰেছপনচিবিলিটিছ আহি যায় অকল হাজবেণ্ডৰতো ৰেছপনচিবিলিটিছ নাহে ন তো ৱাইফৰো ৰেছপনচিবিলিটিছ আহে সেইকাৰণে আমাক ডক্টৰে কৈছিলে যে আপোনালোকে নিজৰ লগত টাইম স্পেণ্ড কৰক যিমান পাৰে মানে বিকজ এজনৰ লগত এটলিষ্ট দিনত 1 ঘণ্টাকৈ হ'লেও তো আমি এতিয়া মানে চাওক আমি এতিয়া ফুৰিব যাব নোৱাৰোঁ বিকজ মই গৈ আছোঁ বাই মই যামগৈ আজি আকৌ বাই আকৌ আহি যাবা আকৌ আহি যাম उसके बाद ময়ো যাওঁ ক'ত যাম তোমাৰ লগত এটা ধামাকা হৈছে ন গাঁৱৰ দিছ উইল বি হিউজ বহুত বস্তু আছে দেই
বহুত মজা মজা বস্তু আছে মোৰ ফেভৰেট বস্তু আহি গৈছে আৰু এতিয়া মই বহিছোঁ ৰজাৰ নিচিনাকে আৰু পূজাই মোক খুৱাই দিব বুলি কোৱা নাই মই ভালো নাপাওঁ আৰু নাখাওঁ খাবই নিদিওঁ অ'কে यहाँ पे आके मेरा चलता नहीं है कुछ ভালেই হৈছে সেইকাৰণে ইয়াতে থাকিম মানে মই পাপা এই যে এইটো হাতত ন অলপমান এনেকৈ ল'ব আৰু এইটো হাতত এনেকৈ ল'ব মই আপোনাক বঢ়িয়াকৈ শিকাই আছোঁ কেনেকৈ বাচ্চা ল'ব লাগে ঠিক আছে এইটো যে এইটোত মানে আপোনাৰ 90 डिग्री एंगल হ'ব লাগে এইটো बच्चा लिया तुम अब तक तो यही पहला है हाँ तुमने लिए पहला है इससे तुम ये लटका के क्यों है खोल लो पर আহি পেলাই বেগ চেগ নথোৱাকৈ জানভিক কোচত লৈ লয় পূজা বৌ আৰু মই আকৌ আহোম চাকলং ৱেইটিং কৰিম কৰো মেহেন্দি কৰিম হালদি কৰিম সব য়েছ তো সেইকাৰণে আজি ভিডিঅ' চাই যদি ভাল পাই লাইক কৰিব চেনেল যদি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব মানে ছাবস্ক্ৰাইব কৰি দিব নহ'লে কেনেকৈ নতুন ভিডিঅ' পাব সদায় যেনেকা কওঁ জীয়াই যাওক মজা লৈ যাওক মজা দি নাযাব মজা দিয়াটো ৰিপুনৰ কাম আৰু না আমাৰ কাম আৰু জানভিৰো কাম হয় তো বাই বাই নেক্সট ভিডিঅ' লগ পাইছোঁ छोटी है চৌৰি হে নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই টাটা বাই বাই যেন উতলা যৌবন মেঘে মেঘে যেন আৰু আমাৰ 1 মান্থ আগতে এটা বাটন আহি কৈছিলে এতিয়া ৰিভিল কৰিব টাইম আহিছে একদম মজা মজা ৰিভিল কৰিম